নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে যোৱাকালিৰ কেবিনেট বৈঠকত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত আনন্দই দেখা দিছে। হয় ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বেতন স্কেলৰ বৈষম্য দূৰকৰণ অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পেৰ যি বৈষম্য আছে সেই বৈষম্য দূৰ কৰাৰ ওপৰত অসম চৰকাৰে যোৱাকালি এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব বেতন স্কেলৰ বৈষম্য দূৰকৰণ। 1 নম্বৰত কৈছে কেবিনেটে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনত কম্পিউটাৰ গ্ৰেড 2, গ্ৰেড 1 আৰু মুখ্য কম্পিউটাৰ পদৰ পৰা বেতন স্কেলৰ বিসংগতি আঁতৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। 2 নম্বৰত কৈছে এই সিদ্ধান্তই অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনত কম্পিউটাৰ আৰু ট্ৰেভাৰ্চাৰৰ কেডাৰৰ মাজত কামৰ একে প্ৰকৃতি আৰু অন্যান্য কাৰিকৰী অৰ্হতাৰ কথা বিবেচনা কৰি গ্ৰেড পেৰ দীৰ্ঘদিনীয়া অমীমাংসিত বৈষম্য আঁতৰ কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱাকালিৰ অসম চৰকাৰৰ কেবিনেট বৈঠকে ভূমি জৰীপ সঞ্চালকালয়ৰ অধীনত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ গ্ৰেড পেৰ বৈষম্য দূৰ কৰাৰ ওপৰত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত এইসকল কৰ্মচাৰীৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।